নমস্কাৰ CT18 ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী কৰোনা মহামাৰীয়ে ক্ৰমাৎ অধিক জটিল কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি কৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে সৰুসজা ষ্টেডিয়ামত পুনৰ নিৰ্মাণ কৰা হৈছে কোভিড কেয়াৰ চেণ্টাৰ সৰুসজাৰ লগতে খানাপাৰাত উপস্থিত হৈ কোভিড কেয়াৰ চেণ্টাৰৰ বুজ ললে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ 4-5 দিনৰ ভিতৰত সাজু কৰি তোলা হ'ব 1050 খনকৈ কোভিডৰ বিছনা ইয়াৰে সৰুসজা 400 খন পতঞ্জলি 400 খন আৰু কাহিকুছি 250 খন কোভিডৰ বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে সমান্তৰালকৈ GMCH অথবা খানাপাৰাত স্থাপন হ'ব কোভিডৰ নতুন হাস্পতাল য'ত থাকিব 100টা ICU আৰু 460 খন অক্সিজেন বেড 20 পৰা 25 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব কোভিডৰ এই নতুন হাস্পতালখন সমান্তৰালকৈ কৰোনাৰে যুঁজিবলৈ ৰাজ্যত বৰ্তমান মজুত আছে পৰ্যাপ্ত অক্সিজেন আৰু সকলো ধৰণৰ ঔষধ এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত দেখা দিয়া ডাবল মিউটেন্টক লৈ গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সাধাৰণ কোভিড ৰোগীৰ পৰা অচুতীয়াকৈ ৰখাৰ কোনো প্ৰয়োজন নাই ডাবল মিউটেন্ট সংক্ৰমিত ৰোগীক আজি আমি সৰুসজাই খানাপাৰা পতঞ্জলি আৰু কাহিকুছিত SIDG হোষ্টেল আছে এই চাৰিটা জায়গা আমি চাম তাত ইতিমধ্যে কামবোৰ আৰম্ভ হৈছে আমাৰ যেটো আমি প্ল্যানিং কৰিছো খানাপাৰাত আমি ICUৰ সৈতে এখন আমি হস্পিটাল বনাব খুজিছো য'ত মেডিকেল কলেজৰ উপৰিও তাত হস্পিটাল হয় ICU থাকে ট্ৰিটমেন্ট হয় গুটেইখিনি হ'ব পাৰে আমি এখন খানাপাৰাত কোভিড কেয়াৰ চেণ্টাৰৰ পৰিৱৰ্তে দিল্লী আদি জায়গাত যেনেকে DRDO হস্পিটাল বনাইছে তেনেকে আমি এখন ক্যাম্প হস্পিটাল বনাব খুজিছো এই মুহূৰ্তলৈকে অসমত অক্সিজেনে হওক ৰেমডিচিভিৰ ইনজেকচনে হওক হস্পিটাল বেডে হওক এই মুহূৰ্তলৈকে আমাৰ হাতত আছে কিন্তু পৰিবেশ জটিল হৈ গলে পেশেন্টৰ সংখ্যা বাঢ়িলে যেতিয়া আমি আন ৰাজ্যসমূহৰ ওচৰত হাত পাতিবলগীয়া হ'ব কি ধৰণৰ পৰিবেশ হয় তাক এতিয়া ক'ব পৰা নাযায় কিন্তু কিয়নো সকলো ৰাজ্যতে বেয়া অৱস্থা কিন্তু আমাৰ যি 50 MT অক্সিজেন আছে আৰু সৰু সৰু অক্সিজেন প্লান্ট আমি বনাবৰ কাৰণেও লাগি আছো মই ভাবো যে আমি এটা অভাৱনীয় পৰিবেশ নহলে আমি জোৰাতাপলি মাৰিব পাৰিম সৰুসজাই আৰু খানাপাৰাত ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকী সমগ্ৰ হাস্পতালসমূহ পৰিদৰ্শন কৰি তেওঁ মন্তব্য আগবঢ়াইছে যে বৰ্তমান পৰ্যাপ্ত পৰিমাণে ঔষধ মজুত আছে অক্সিজেন মজুত আছে ৰাজ্যখনত গতিকে চিন্তা কৰিবলগীয়া কোনো নাই কিন্তু সাৱধান সজাগ হৈ থাকিব লাগিব সকলোৱে যিহেতু বৰ্তমান এই যি দ্বিতীয় ঢৌত অধিক সংক্ৰমিত হৈ আহিছে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই COVID-19 যাৰ ফলত ইতিমধ্যে প্ৰতিটো দিনতে ৰাজ্যৰ আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে কোভিডৰ বাবে কোভিডৰ হাস্পতাল ইতিমধ্যে সাজু কৰি তোলা হ'ব মহানগৰীৰ সমান্তৰালভাৱে সৰুসজাই লগতে কাহিকুছি আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কেনেধৰণে কাহিকুছি লগতে সৰুসজাইটো এনেদৰে স্থাপন কৰা হৈছে আৰু কোভিডৰ বাবে 20-25 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব নতুন হাস্পতাল সমান্তৰালকৈ কৰোনাৰ সৈতে যুঁজিবলৈ বৰ্তমান পৰ্যাপ্ত পৰিমাণে অক্সিজেন আৰু সকলো ধৰণৰ ঔষধ যোগান থকাৰ কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু ইতিমধ্যে আজি পুৱাৰ ভাগত আমি দেখুৱাইছো যে কেনেদৰে সৰুসজাই স্থাপন কৰা হৈছে বিছনা এনেদৰে শাৰী শাৰীকৈ বিছনাসমূহ সজাই ৰখা হৈছে 400 খন সৰুসজাইত পতঞ্জলিত 400 খন কাহিকুছি 250 খন বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে GMCH অথবা খানাপাৰাটো স্থাপন হ'ব কোভিডৰ নতুন হাস্পতাল য'ত বহুকেইখন বিছনা থাকিব 100টা ICU থাকিব 460 খন অক্সিজেন বেড থাকিব য'ত ইতিমধ্যে বেছিকৈ যিসকল লোক সংক্ৰমিত হ'ব বা যিসকলৰ স্বাস্থ্য যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব তেওঁলোক গুৰুতৰ হ'ব তেওঁলোকক এই 460 খন বেডত ৰখা হ'ব আৰু আগন্তুক 20 পৰা 25 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব কোভিডৰ এই নতুন হাস্পতাল এই কথা ইতিমধ্যে স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু সমান্তৰালকৈ ইতিমধ্যে আমি জনাইছো যে বৰ্তমান অক্সিজেন আৰু সকলো ধৰণৰ ঔষধ পাতি মজুত থকাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কিন্তু সমান্তৰালভাৱে আমি জনাও যে খোৱা পানী আৰু খাদ্য ৰোগীসকলক তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা
যোগান ধৰিবলৈ আজি স্বাস্থ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছে যেটো পুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ যে সোণাপুৰৰ যিখন স্বাস্থ্য কেন্দ্ৰ তাত আচলতে খোৱা পানীৰ যি অভাৱ দেখিবলৈ পোৱা গৈছে ৰোগীসকলৰ মাজত এক হাহাকাৰ অৱস্থা বিৰাজ কৰিছে যেটো নিশাৰ ভাগৰ পৰা তেওঁলোকে খোৱা পানী পোৱা নাছিল যাৰ ফলত হাহাকাৰ আছিল ৰোগীসকলৰ মাজত আৰু ইতিমধ্যে আজি এই প্ৰশ্ন সোধাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বৰ্তমান তেওঁলোকে সকলোকে খাদ্য যোগান ধৰিবলৈ তেওঁলোক সক্ষম নহয় গতিকে যিসকল ৰোগী তেওঁলোকৰ খাদ্য আৰু খোৱা পানী পৰিয়ালৰ তৰফৰ পৰা যোগান ধৰিবলৈ তেওঁ আহ্বান জনাইছে কিন্তু অক্সিজেন আৰু ঔষধ পৰ্যাপ্ত পৰিমাণে মজুত থকাৰ কথা ঘোষণা কৰিছে পৰাত আমি আইচিইউৰ সৈতে এখন আমি হস্পিটাল বনাব খুজিছোঁ য'ত মেডিকেল কলেজৰ উপৰিও তাত হস্পিটাল হয় আইচিইউ থাকে ট্ৰিটমেণ্ট হয় গোটেইখিনি হ'ব পাৰে আমি এখন খানাপাৰাত কোভিড কেয়াৰ চেণ্টাৰৰ পৰিৱৰ্তে দিল্লী আদি জাগাত যেনেকৈ DRDA হস্পিটাল বনাইছে তেনেকৈ আমি এখন কেম্প হস্পিটাল বনাব খুজিছোঁ এতিয়া আমি তাতে যাম তাত আলোচনা কৰিম আৰু আগৰ দৰে সৰু সজাই দুদিনৰ ভিতৰত 400 পেচেণ্ট ল'ব পৰা কোভিড কেয়াৰ চেণ্টাৰ আৰম্ভ হ'ব SID কাহিকুছিত 250 ব্যক্তি থাকিব পৰা আন এটা কোভিড কেয়াৰ চেণ্টাৰ 4 পৰা 5 দিনৰ ভিতৰত ৰেডি হ'ব আৰু পতঞ্জলি যোগপীঠত 400 ব্যক্তি থাকিব পৰা এটা কোভিড কেয়াৰ চেণ্টাৰ আৰম্ভ হ'ব অৰ্থাৎ বৰ্তমান 400 408 আৰু 1050 250 যিটো আমাৰ SIDত আমি পাৰিম 1050খন বিছনা অহা 4 পৰা 6 দিনৰ ভিতৰত আমাৰ সাজু হৈ উঠিব পৰিস্থিতি যি ধৰণে আমি আগুৱাই যাব সেই ধৰণে জোৰাতাপলি মাৰিবৰ কাৰণে ব্যৱস্থাবিলাক আমি লৈ আছোঁ এই মুহূৰ্তলৈকে অসমত অক্সিজেনে হওক ৰেমডেচিভিৰ ইনজেকশ্যনে হওক হস্পিটাল বেডে হওক এই মুহূৰ্তলৈকে আমাৰ হাতত আছে মই ভাবোঁ যে আমি এটা অভাৱনীয় পৰিৱেশ নহ'লে আমি জোৰাতাপলি মাৰিব পাৰিম আজিৰ দিনটোত মই সিদিনাখন হিচাপ দিছোঁ যে আমাৰ 4000 বিছনাৰ বিপৰীতে 1800 পেচেণ্ট আমাৰ আছিলে অৰ্থাৎ 2200 পেচেণ্টৰ স্পেচ আমাৰ আছিলে 4 দিন আগত আপোনালোকৰ লগত কথা পাতোতে আজি ডেফিনেটলি কমি গৈছে কাৰণ আজি পৰিৱেশটোতো মই হাতত ৰেকৰ্ড লৈ ৰখা নাই কিন্তু আজিও যিখিনি পেচেণ্ট ওলাব গুৱাহাটীত আমি হস্পিটালত একমডেট কৰিব পাৰিম যোৱাবাৰ আপুনি এটা ঘৰত এজনৰ যদি কোভিড হয় বাকী কেইজন সাৱধান হ'লে বাচি যায় কিন্তু এইবাৰ কোভিডটো ইমান লাইট যে এখন ঘৰত এতিয়ালৈকে আমি যিটো পৰ্যবেক্ষণ কৰিছোঁ এজনৰ যদি হৈছে গোটেই কেইজনৰ হৈছে যদি ৰাইজে কোভিড প্ৰট'কল মানি চলে আজিতো গুৱাহাটীত দুদিন ধৰি কোভিড বঢ়া নাই আজিৰ কথা মই ক'ব নোৱাৰোঁ কিন্তু ৰাইজে যোৱা 3-4 দিন নিয়মত আছে অলপমান কণ্ট্ৰলত আছে এইটো গোটেইটো ডিপেণ্ড কৰিব যে ৰাইজে জনা সমাগম বা যাৰ কোভিড হৈছে তেওঁ যদি নুলুকুৱায় কোনোবা বাহিৰৰ পৰা আহিছে 7 দিন যদি হোম কোৱাৰেণ্টাইনত থাকে সমস্যাটো হয় যে কোভিড হ'লে যিসকলে লুকুৱাই ৰাখে তাৰ পৰাই সমস্যাটো বাঢ়িব আৰম্ভ হয় যিসকলে বেমাৰ লুকুৱাই তেওঁলোকৰ পৰাই এইটো বিয়পিব আৰম্ভ আৰু সমস্যাৰ সমাধান কৰিব লাগিব লুকুৱাব নালাগিব বলেন ভট্টাচাৰ্য হৈছে পোনপটীয়া সম্প্ৰচাৰ বলেন আপোনাৰ কাষলৈ আহিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা আছে সকলো পৰিমাণে ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগ সাজু হৈ আছে আৰু ইতিমধ্যে বহুকেইখন পুৱাৰ ভাগতো আপুনি দেখুৱাইছিলে যে বিছনা ইতিমধ্যে সাজু হৈ আছে অক্সিজেন ঔষধ সকলো পৰিমাণে সাজু হৈ পৰিছে বৰ্তমান ৰাজ্যৰ স্বাস্থ্য খণ্ড চাওক ইতিমধ্যে কোভিডৰ কাৰণে যুঁজিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু দেখিব পোৱা গৈছে যে এই মুহূৰ্তত ৰাজ্যত যিহেতুকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে প্ৰমুখ্য কৰি গুৱাহাটীৰ 4খন হস্পিটেলত ইতিমধ্যেই প্ৰায় 300ৰ অধিক বিছনা এই মুহূৰ্তত খালী আছে য'ত অৰ্থাৎ আজিৰ দিনটোত যদি কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিও পায় তথাপি কিন্তু গুৱাহাটীত বিছনা দিব পৰাকৈ স্বাস্থ্য বিভাগ মজুত আছে বিপৰীতে যদি দেখিবলৈ পোৱা গৈছে যে একে সময়তে অনাগত 2 বা 3 দিনৰ ভিতৰত সাজু কৰি তুলিব পৰাকৈ গুৱাহাটীৰ 4টাকৈ স্থান ইতিমধ্যে নিৰ্ণয় কৰা হৈছে আৰু সেই স্থানকেইটাত ইতিমধ্যেই তাত সাজু কৰি তোলা হৈছে আমি ৰাতিপুৱা ভাগত দেখুৱাইছিলোঁ যে সৰু সজাইত ইতিমধ্যে সাজু হৈছে প্ৰায় 400খন বিছনা ইতিমধ্যে সাজু হৈছে পতঞ্জলি ইতিমধ্যে 400খন বিছনা সাজু হৈছে ঠিক একেদৰে বাকী দুটা স্থানতো ঠিক একেদৰে 300খন বিছনা হৈছে অৰ্থাৎ
1050খন বিচনা ইতিমধ্যে সাজু কৰি তোলা হৈছে, যিসমূহ 4 বা 5টা দিনৰ ভিতৰত তাত ৰোগী যদি সংখ্যা বৃদ্ধি হয় তেতিয়াহ'লে প্ৰৱেশ কৰিব পাৰিব। আৰু একেদৰে যদি দেখিবলৈ পোৱা গৈছে যে আইচিউৰ ক্ষেত্ৰত য'ত আচলতে অতি সংকটজনক বুলি কোৱা হয় ক'ভিড আক্ৰান্তৰ সংখ্যা, তেনেহ'লে তেনেকুৱা আইচিউৰ ক্ষেত্ৰত খানাপাৰাত 100টা আইচিউ গৃহ ইতিমধ্যে স্থাপন কৰা হৈছে, য'ত আচলতে তাত আইচিউ লাভ কৰিব, সুবিধা লাভ কৰিব। আৰু একেদৰে যদি চাবলৈ যোৱা যায় এই মুহূৰ্তত ৰাজ্যত ক'ভিড আক্ৰান্তৰ সুস্থ কৰি তুলিবলৈ ৰাজ্য চৰকাৰৰ যিখিনি অক্সিজেন তথা ঔষধৰ দৰৱৰ ক্ষেত্ৰত ইতিমধ্যে মজুত থকা বুলি কোৱা হৈছে, যদি সেয়া কেতিয়াও হয়তো কোনো বিচৰা নাই বা হয়তো সেই গোটেই পৰিৱেশটো সূচনা হ'বলৈ কোনো দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। যদিও বা তেনেকুৱা এটা পৰিৱেশ হয় তেতিয়াহ'লে কিন্তু ৰাজ্য চৰকাৰে অন্য ৰাজ্যৰ পৰা সেই বাকী অন্যান্য সামগ্ৰীসমূহ ধাৰ কৰিব লাগিব বা আচলতে ক্ৰয় কৰিব লাগিবলৈ বুলিও ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু অতি ভয়ংকৰ বিষয়টো এই কথা প্ৰকাশ কৰা হৈছে যে এখন গৃহত এগৰাকী লোকৰ যদি ক'ভিড সংক্ৰমণ হয়, তেখেত যদি এদিন বা দুদিন গৃহত থাকে, অৰ্থাৎ এই গোটেই সংক্ৰমণৰ বিষয়টো যদি চিকিৎসকৰ পৰা লুকাবলৈ চেষ্টা কৰে, ঘৰৰ আৱাসীৰ পৰা লুকাবলৈ চেষ্টা কৰে, তেনেহ'লে এটা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ সেই ক'ভিড সংক্ৰমণ হোৱাটো প্ৰায় নিশ্চিত বুলি ইতিমধ্যেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। অৰ্থাৎ যোৱাবাৰতকৈ এইবাৰৰ ক'ভিড সংক্ৰমণৰ হাৰ অধিক। আৰু ঠিক একেদৰে ক'ভিড সংক্ৰমণৰ ক্ষেত্ৰত যোৱাবাৰতকৈ এই বছৰৰ কিবা লক্ষণ সলনি হৈছে, আৰু যাৰ কাৰণে এখন গৃহত যদি এগৰাকী লোকৰ ক'ভিড সংক্ৰমণ হয় তেতিয়াহ'লে আন 2 বা 3গৰাকী যি সদস্য থাকিব সেইকেইগৰাকী দেহত অতি সহজেই ক'ভিড সংক্ৰমণ হ'ব, আৰু তেতিয়াহ'লে পৰিৱেশ অধিক ভয়ংকৰ হোৱাৰ সূচনা থাকিব। আৰু এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ যি স্থিতি বা ৰাজ্য চৰকাৰে যিখিনি স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ ইতিমধ্যে লোৱা হৈছে, কিন্তু তাতোতকৈ ডাঙৰ বিষয়টো হৈছে যে যোৱাবাৰৰ তুলনাত যি ধৰণৰ সা সুবিধা প্ৰদান কৰা হৈছিলে এইবাৰৰ সা সুবিধা ঠিক একেদৰে প্ৰদান কৰিব নোৱাৰিব বুলি পোনছতে আজি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু সেয়েহে যিসকল ৰোগী এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে তেখেতসকলৰ চিকিৎসাৰ কাৰণে থকা অন্যান্য চিকিৎসাজনিত যিখিনি বিষয়বস্তু তাৰ পৰা এৰাই চলি যদি বাকী খোৱা খাদ্য, পানী, অন্যান্য যিখিনি সুবিধা থাকিব যোৱাবাৰৰ দৰে এইবাৰ ৰোগীক সুবিধা দিব নোৱাৰিব বুলি স্পষ্টকৈ কোৱা হৈছে। এইবাৰ চিকিৎসকৰ টীম তথা প্ৰশাসন ব্যৱস্থা মজুত থাকিব লাগিব, অক্সিজেন, অন্যান্য যিখিনি চিকিৎসাৰ কাৰণে সম্বন্ধীয় যিখিনি বস্তু সেই বস্তুখিনিৰ ওপৰতে নজৰ ৰাখিব লাগিব, কিন্তু বাকী অন্যান্য দিশসমূহ পৰিয়ালৰ লোকে কিছু পৰিমাণে সহায় কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। কাৰণ আমি ৰাতিৰ ভাগত দেখুৱাইছিলোঁ যে সোণাপুৰৰ যিখন ক'ভিড চিকিৎসালয় তাত আচলতে দেখিব পোৱা গৈছিল যে খোৱা পানী পোৱা নাছিলে, ক'ভিড আক্ৰান্ত ৰোগীয়ে এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছিল। এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যোৱাবাৰত যি ধৰণৰ সুবিধা প্ৰদান কৰা হৈছিলে, যোৱাবাৰত যি ধৰণৰ আচলতে এই সৰু সৰু প্ৰতিটো দিশৰ ক্ষেত্ৰত চকু ৰাখিব পৰা গৈছিলে, কিন্তু এইবাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে। আৰু সেই কথা পূৰ্ণতাতে উল্লেখ কৰা হৈছে, য'ত নেকি গুৱাহাটী মহানগৰীত দৈনিক প্ৰায় 600ৰ পৰা 800 পৰ্যন্ত আক্ৰান্ত ৰোগীৰ সংখ্যা হওঁতে এই কথা প্ৰকাশ কৰা হৈছে। তেনে অৱস্থাত এটা কথা মন কৰিব পাৰি, যদি হাজাৰ হাজাৰ ৰোগী দৈনিক আক্ৰান্ত হয় তেতিয়াহ'লে সেই পৰিৱেশটো কিমান ভয়ংকৰ হ'ব আৰু সেই পৰিৱেশটোৰ কাৰণে কিমান ৰূপে সাজু হৈছে সেয়া কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয় ৰূপে পৰিচিত হৈছে। কিন্তু প্ৰশ্ন হৈছে যে জনতাৰ সজাগ আৰু সচেতন কিমান ৰূপে হৈছে এই মুহূৰ্তত সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ সেইটোৱে মই সুধিব বিচাৰিছোঁ এই মুহূৰ্তত যে গুৱাহাটীত আজি আপুনি বিভিন্ন প্ৰান্তত বাতৰি সংগ্ৰহ কৰিছে, পুৱাৰ ভাগত আপুনি এখন বিদ্যালয়ৰ ছবিও দেখুৱাইছিলে, গতিকে আচলতে গুৱাহাটী মহানগৰবাসী কিমান সজাগ হৈছে সেয়া এক ডাঙৰ প্ৰশ্ন, য'ত ইতিমধ্যে SOP জাৰি কৰা হৈছে আৰু ইতিমধ্যে চিটি বাছসমূহতো তেওঁলোকে কোৱা হৈছে যে 50% যাত্ৰী কঢ়িয়াই নিয়ক বা অটোসমূহত বা ৰিক্সাসমূহত 2জনতকৈ অধিক যাত্ৰী কঢ়িয়াই নিনিব, এনেধৰণৰ কেতবোৰ নিষেধাজ্ঞা দিয়া হৈছে বা যিসমূহ নীতি নিয়ম আছে নীতি নিৰ্দেশনা দিয়া হৈছে, কিন্তু জনসাধাৰণে সেয়া কিমান মানি চলিছে বলেন? গুৱাহাটী মহানগৰ ছবিখন কেনে দেখিবলৈ পাইছে? চাওক, গুৱাহাটী মহানগৰীত মাস্ক পৰিধান কৰাটো অধিকাংশ লোকে পৰিধান কৰিছে, তাৰে ভিতৰত একাংশই কিন্তু এই মুহূৰ্তত সেই বিষয়টো মানি ল'ব পৰা নাই বা আচলতে সেই গোটেই পৰিৱেশ ব্যৱস্থাটোৰ ওপৰত সঁহাৰি প্ৰদান কৰা নাই। যান বাহনৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে চিটি বাছসমূহ এতিয়াও প্ৰতিযোগিতাত আছে, তেখেতসকলে অধিকাংশ যাত্ৰী এতিয়াও কঢ়িয়াই লৈ যাই আছে, 50% যাত্ৰীৰ নিয়ম অনুসৰণ কৰা নাই। সেয়া আচলতে মহানগৰীৰ যান বাহন সেৱাৰ ক্ষেত্ৰত পৰিবহণ বিভাগ অধিক কঠোৰ হ'ব লাগিব। কিন্তু জনতাই যি ধৰণৰ আচলতে মাস্ক পৰিধান কৰাটো প্ৰায় মানি চলিছে, কিন্তু একে সময়তে আটাইতকৈ স্পৰ্শকাতৰ বিষয়টো হৈছে যে শিক্ষানুষ্ঠানসমূহ, ধৰ্মীয় স্থানসমূহ, যিসমূহ স্থানত জনবহুল হয়, যিসমূহ এলেকাত আচলতে জনতাৰ ভিৰ হয়, সেইসমূহ স্থানত এই মুহূৰ্তলৈকে কঠোৰ হোৱা দেখিবলৈ পোৱা হোৱা নাই। বাৰ ৰেষ্টুৰাঁসমূহৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা হোৱা নাই। শ্বপিং মল বা অন্যান্য যিসমূহ আছে সেয়াসমূহ দেখিব পোৱা হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ 6 বজাৰ লগে লগে ঠিকেই তেখেতসকলে বন্ধ কৰিছে, কিন্তু দিনৰ সময়ছোৱাত একমাত্ৰ ব্যৱসায় স্বাৰ্থত দেখিব পোৱা গৈছে
গৈছে যে সেইসমূহত কিন্তু ভিৰ তেনেই যথেষ্ট দেখিব পোৱা গৈছে যে অৰ্থাৎ প্ৰশাসনে যি ধৰণৰ কথা কোৱা হৈছে 50% কথা কোৱা হৈছে বা অন্যান্য যিসকল কৰ্মচাৰী হ্ৰাস কৰাৰ কথা কোৱা হৈছে সেয়া যেন হৈ উঠা নাই অৱশ্যে চৰকাৰী যি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই কাৰণ তেখেতসকলে কৰ্মচাৰীসকলে নিজেই সঁহাৰি প্ৰদান কৰিছে কিন্তু শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় যে এই মুহূৰ্তলৈকে প্ৰশাসনৰ তৰফৰ পৰা বিদ্যালয়সমূহত কোনো ধৰণৰ হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাত যিসকল লোক অনাই বনাই কেতিয়াবা বিদ্যালয়লৈ প্ৰৱেশ কৰিবলৈ গৈছে বা অভিভাৱক অন্যান্য লোক গৈছে তেখেতসকলক কোনো ধৰণৰ বাধা প্ৰদান কৰা হোৱা নাই অৰ্থাৎ বিনা দ্বিধাই তেখেতসকলৰ টেম্পাৰেচাৰ চেক অবিহনে তেখেতসকলক বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে মধ্যাহ্ন ভোজনৰ বিষয়টো আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে এই মুহূৰ্তলৈকে তেখেতসকলে মাথোঁ ইয়াৰ গ্ৰহণযোগ্যতাৰ বিষয়টোহে তেখেতসকলে দোহাৰিছে কিন্তু আমাৰ একে সময়তে চকুত পৰিছিলে যে যিসকল ৰান্ধনীয়ে এই মুহূৰ্তত ৰান্ধিছে তেখেতসকলক আচলতে কি ধৰণৰ পদ্ধতিৰ জৰিয়তে ৰান্ধিবলৈ দিয়া হৈছে তেখেতসকলে কি ধৰণৰ আচলতে শিক্ষাৰ্থীসকলক তেখেতসকলক খাদ্য খাবলৈ দিয়া হৈছে যে মধ্যাহ্ন ভোজন যোগান ধৰিছে সেই বিষয়টো আমি কিন্তু মন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাইছিলোঁ কিন্তু এই বিষয়টো সেই বিষয়টো তেখেতসকলে কোনো ধৰণৰ গ্ৰহণযোগ্যতাপূৰ্ণভাৱে তেখেতসকলে গ্ৰহণ কৰা নাই কিন্তু আমাৰ চকুত যিখিনি ধৰা পৰিছে যে মধ্যাহ্ন ভোজন এই মুহূৰ্তত আচলতে সেইসকল শিক্ষাৰ্থীক তেখেতসকলৰ মজুত কৰা সামগ্ৰীসমূহ বিতৰণ কৰাৰ বাহিৰে ৰান্ধি বাঢ়ি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি আমাৰ সেই কথা স্পষ্টকৈ প্ৰমাণ পাইছে কাৰণ যদি আচলতে কেনেবাকৈ এগৰাকী বা দুগৰাকী শিক্ষাৰ্থী বা তেনেকুৱা ধৰণৰ যিসকল ৰান্ধনীয়ে ভাত ৰান্ধিছে বা অন্যান্য খাদ্য ৰান্ধি তেখেতসকলৰ হাতত তুলি দিছে তেখেতসকল যদি কেনেবাকৈ সংক্ৰমিত হ'বলগীয়া হয় তেতিয়াহ'লে গোটেই সেই শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকল কণ শিক্ষাৰ্থীৰ সৈতে হেতালি খেলা হ'ব যে সেয়া কিন্তু প্ৰমাণ পাইছে কিন্তু এই বিষয়টো অধিক গুৰুত্ব সহকাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা ল'বলগীয়া সময় আহি পৰিছে কিন্তু এই মুহূৰ্তত সেয়া কিন্তু হোৱা দেখিব পোৱা নাই নিশ্চয় ক'বলৈ ধন্যবাদ জনাইছোঁ কিন্তু আপুনি জনোৱাৰ বাবে সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত ক'ত সুৰুঙা থাকি গৈছে সেয়া আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ জিলা প্ৰশাসনক যিহেতু বৰ্তমান শিক্ষানুষ্ঠানসমূহ য'ত আচলতে এই ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যিহেতু যিখন বিদ্যালয় আমি পোৱাৰ ভাগত দেখুৱাইছিলোঁ পোনপটীয়া সম্প্ৰচাৰ তাত কোনো ধৰণৰ চেনিটাইজাৰৰ ব্যৱস্থা এতিয়ালৈকে কৰা নাছিলে আৰু বহুসংখ্যক ছাত্ৰ ছাত্ৰীৰ মুখত মাস্কো পৰিধান কৰা হোৱা নাছিলে গতিকে পৰ্যাপ্ত পৰিমাণে অক্সিজেন আৰু ঔষধ লৈ স্বাস্থ্য বিভাগ সাজু হৈ আছে কিন্তু পৰিবহণ ক্ষেত্ৰতে হওক বা বিদ্যালয়সমূহৰ ক্ষেত্ৰত হওক শিক্ষা ক্ষেত্ৰত হওক কিছু পুনৰ কঠোৰ হোৱাৰ প্ৰয়োজনীয়তা বৰ্তমান আহি পৰিছে যিহেতু বৰ্তমান দ্ৰুতগতিত গুৱাহাটী মহানগৰীত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী সাল সলনি ঘটোৱা হৈছে 5 জুনলৈ পিছুৱাই দিয়া হৈছে MIL অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষা 19 মেৰ বিয়লি হ'বলগীয়া আছিল পৰীক্ষা 19 মেৰ বৰাকত ভাষা দিৱস পালন কৰা হ'ব আৰু সকলোৰে আহ্বানত এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে শিক্ষা সংসদে পুনৰ জনাও যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 5 জুনলৈ পিছুৱা হৈছে MIL অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষা 19 মেৰ বিয়লি হ'বলগীয়া আছিল পৰীক্ষা আৰু 19 মেৰ সলনি এতিয়া 5 জুনলৈ পিছুৱাই দিয়া হৈছে এই পৰীক্ষা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ